এয়া ট্ৰেন্সপেৰেণ্ট চপ বেচ হয় আৰু ডাবল মেথডত এনেকৈ গলাই ল'ব লাগে। গলাই লৈ কিনে ইয়াতে সঠিক জোখ মাখত যিখিনি ইনগ্ৰিডিয়েণ্টছ আছে সেইখিনি দিব লাগিব। তাৰপিছত আমাৰ স্কিনৰ কাৰণে উপযোগী চাবোনটো বনাই ৰেডি কৰোৱা হয়। এনেকৈ বনোৱা হয় আৰু আমাৰো মৌচুমৰ চাবোনবোৰ ৰেডি কৰা হৈছে। এয়া আমাৰ মৌচুমৰ চাবোনবোৰো বনাই থকা হৈছে। একদম নেচাৰেল হয় আৰু স্কিনৰ কাৰণে বহুত উপযোগী হয়। এইবোৰ আমাৰ যিহেতু বিপণী আছে, আমাৰ বিপণীত এইবোৰ বিক্ৰী কৰা হয় আৰু বিভিন্ন ডিষ্ট্ৰিক্টলৈ ছাপ্লাই দিয়া হয় এই চাবোনবোৰ। যদি আপোনালোকেও কোনোবাই এই চাবোনটো ব্যৱহাৰ কৰি চাব বিচাৰে, স্কিনৰ কাৰণে বহুতখিনি উপযোগী হয়। যদি কোনোবাৰ ক'লা দাগ, শালমইনা এইবিলাক আছে, তেনেহ'লে এই চাবোনটো এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। আপোনালোকৰ সেইবোৰ সমস্যা দূৰ কৰি স্কিনটো ধুনীয়া উজ্জ্বল কৰি ৰাখে। এই চাবোনটো আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰিব আমাৰ পৰা। নমস্কাৰ জনাইছোঁ সকলোকে। মই দীপশিখাই আপোনালোকৰ মাজলৈ আহিলোঁ অন্য এটা ভিডিঅ' লৈ। আজি আপোনালোকক দেখুৱাব গৈ আছোঁ আমাৰ হৈ যোৱা প্ৰশিক্ষণ এটাৰ কিছু মুহূৰ্ত। আৰু তেওঁলোক আহিছিল গুৱাহাটীৰ পৰা, আৰু প্ৰশিক্ষণটো লৈ তেওঁলোকে প্ৰতিক্ৰিয়া কেনেকুৱা সেইখিনিও আপোনালোকক দেখুৱাম। আৰু আপোনালোকে যদি এই চাবোনৰ ব্যৱসায়টো কৰিব বিচাৰে, তেতিয়াহ'লে কেইটামান মই আপোনালোকক জানিব লগা কথা আজি বুজাই দিম। যে আপোনালোকে ব্যৱসায় এটা আৰম্ভ কৰিবলৈ হ'লে ফাৰ্ষ্ট টাইম আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব যে আমি পাৰিছোঁ, বা আমাৰ লগত ইমানখিনি পুৰুষ আৰু মহিলা জড়িত হৈ কিনে এই ব্যৱসায়টো কৰি আছে, তেতিয়াহ'লে আপোনালোকে কিয় নোৱাৰিব? আপোনালোকেও নিশ্চয় পাৰিব। সেইটো মনোভাৱ লৈ কিনে আগবাঢ়ক। আৰু ব্যৱসায় এটা কৰিবলৈ সকলোফালে আপোনালোকৰ পাৰফেক্ট হ'ব লাগিব, তেতিয়াহে ব্যৱসায়টো আগবঢ়াই নিব পাৰিব। ব্যৱসায় এটা কৰিলেতো নহ'ব, সেইটো আপোনালোকৰ আগবঢ়াই নিয়াটোও আপোনালোকৰ জানিব লাগিব, কেনেকৈ নিব লাগিব বা নিজৰ ব্ৰেণ্ডটো কেনেকৈ ওপৰলৈ উঠাব লাগিব, সেইখিনি আপোনালোকে জানিব লাগিব। এতিয়া চাব, গোটেইখিনি আপোনালোকৰ পাৰফেক্ট হ'লেহে ব্ৰেণ্ডটো আপোনালোকৰ আগবাঢ়িব। এতিয়া আপোনালোকে বনালে, দেখাটো আপোনাৰ ধুনীয়া হ'ব লাগিব, বা স্কিনতো আপোনালোকৰ 100% কাম কৰিব লাগিব, তেতিয়াহে ব্যৱসায়টো আপোনালোকৰ আগবাঢ়ি যাব। এতিয়া সেইখিনিৰ কাৰণে আপোনালোকে পাৰফেক্টকৈ বনাবলৈ শিকিব লাগিব। এতিয়া এনেইতো ইউটিউবত চাই আপোনালোকে কোনেও পাৰফেক্টকৈ বনাই ব্যৱসায় কৰিব নোৱাৰে, একদম 100% নোৱাৰে, কাৰণ ইউটিউবত কোনেও পাৰফেক্ট কৰি দিব নাযায়। এতিয়া কোনোবাই এটা ব্যৱসায় কৰি আছে, তাতে আপোনালোকক পাৰফেক্ট কৰি দেখাই কিনে তেওঁলোকৰ নিজৰ ব্যৱসায়টোৰ ওপৰত লোকচান কৰিব নেকি? এতিয়া সেইটো কোনেও নকৰে। যোনে এনেই বনাইছে, বেলেগৰ ভিডিঅ' চাই কিনে বনাই কিনে আপোনালোকক ভিউজৰ কাৰণে ইউটিউবত দিছে, সেইটো চাই কিনে আপোনালোকৰ কেনেকৈ পাৰফেক্ট হ'ব? আৰু আপোনালোকে চাবনে প্লিজ, বা যিকোনো বস্তু এটা আপোনালোকে স্কিনত ইউজ কৰিব দিয়াৰ আগতে সেইটো কিমানখিনি উপযোগী হয়, সেইটো আপোনালোকে নিজে জানিব লাগিব। সেইখিনি কাৰণে আপোনালোকে সঠিক জোখ মাখত চাবোনটো বনাই ব্যৱসায় কৰিব লাগিব। এতিয়া আপোনালোকৰ সঠিক জোখ মাখত বনাই, ধুনীয়া কৰি বনাই কিনে আপোনালোকে ব্যৱসায় কৰিলে, তেতিয়াহ'লে ব্যৱসায়টো চলিব। এতিয়া দেখাটো ধুনীয়া হ'ব লাগিব। অকল সঠিক জোখ মাখত বনাই দিলেইতো নহ'ব, দেখাত আপোনালোকৰ সেইখিনি এট্ৰেক্টিভ থাকিব লাগিব, যে বস্তুটো ইমান ধুনীয়া হৈছে, মানুহে দেখিলে যেন ক'ব যে ইমান ধুনীয়া হৈছে, কেনেকৈ বনাইছে, বা কি এইটো বস্তু। আমাৰ চাবোনবোৰ চাব, হেণ্ডমেড চাবোনবোৰ ডিফাৰেঞ্চ থাকিব লাগিব। সেইটো আপোনালোকৰ দোকানত পায় 10 টকীয়া 20 টকীয়া চাবোনটো, এতিয়া সকলোৱেতো সেইটোৱে ব্যৱহাৰ কৰি আছিলে। কিন্তু আপোনালোকৰ চাবোনটো ব্যৱহাৰ কৰিবলৈ বা আমাৰ চাবোনটো ব্যৱহাৰ কৰিবলৈ কিবা এটাতো ডিফাৰেঞ্চ পাব লাগিব। এতিয়া দেখাটো আপোনালোকৰ ধুনীয়া হ'ব লাগিব, মানুহক আকৰ্ষণ কৰিব লাগিব, আৰু সেইটোতো হ'বই লাগিব। আৰু আপোনালোকৰ স্কিনতো কাম কৰিব লাগিব, নহ'লে সেই 10 টকীয়া 20 টকীয়া চাবোন সকলোৱে ব্যৱহাৰ কৰি আছিলে। এতিয়া আপোনালোকৰ বা আমাৰতো কিবা এটা ডিফাৰেঞ্চ পালেহে মানুহে ব্যৱহাৰ কৰিব। চাবোনটো ধৰি লওক, মানুহক এবাৰহে যাচি দিব পাৰিব যে এবাৰ ব্যৱহাৰ কৰি চাওক, স্কিনৰ কাৰণে বহুতখিনি উপযোগী হয়, বা আপোনালোকৰ যি অসুবিধা আছে সেইটো আপোনালোকে বুজাই কিনে একবাৰ মানুহক যাচি দিব পাৰিব। কিন্তু নেক্সট টাইম তেওঁলোকে নিজে ল'ব লাগিব। সেইটো আপোনালোকৰ চাবোনখিনি গুণাগুণ থাকিব লাগিব। সেইটো গুণাগুণ থাকিলেহে আপোনালোকৰ ব্যৱসায়টো আগবাঢ়ি যাব। নহ'লে কি, চাবোন বনাইছে, চেল কৰিছে, এবাৰ চেল কৰিছে, নেক্সট টাইম আৰু সেইটো নিবিচাৰিব। এতিয়া সেই গুণাগুণখিনি পাবলৈ হ'লে আপোনালোকে কিমানখিনি ইনগ্ৰিডিয়েণ্টছ তাত প্ৰয়োগ কৰিব লাগিব, কিমানখিনি ইনগ্ৰিডিয়েণ্টছ দিলে সেইটো স্কিনৰ কাৰণে উপযোগী হৈ উঠিব, বা আপোনালোকে 10 টকীয়া 20 টকীয়া চাবোনটো কিমান গ্ৰামৰ দিব, কিমান গ্ৰামৰ দিলে 10 টকা ল'ব পাৰিব, বা আপোনালোকৰ লাভ কিমান হ'ব, সকলোখিনি জানিবৰ কাৰণে আপোনালোকে আমাৰ লগত এবাৰ যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰি আপোনালোকে ধুনীয়াকৈ আমাৰ পৰা প্ৰশিক্ষণটো ল'ব পাৰে। প্ৰশিক্ষণটো আপোনালোকে আহিও ল'ব পাৰিব। বৰপেটা টাউনত আমাৰ এই ইণ্ডাষ্ট্ৰি আছে, আপোনালোকে বৰপেটা টাউনলৈকে আহিও ল'ব পাৰিব। আৰু যদি আহিব অসুবিধা বুলি ভাবে কোনোবাই, যে আহিব অসুবিধা হ'ব বা ডিষ্টেঞ্চ বেছি বা যিকোনো অসুবিধাৰ কাৰণে আহিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে অনলাইন ল'ব পাৰে। ইতিমধ্যে আমাৰ অনলাইনতে 80-90% বাৰে বাৰে কৈ থকা হৈছে, পুৰুষ মহিলাই এই ব্যৱসায়টো প্ৰশিক্ষণ লৈ এতিয়া কৰি আছে ধুনীয়াকৈ। মই ভিডিঅ' দিয়া নহয় বাৰু অনলাইনত, এই ফটোবোৰ লাষ্টত বা আপোনালোকৰ কিছুমান ভিডিঅ'ত লগাই দিয়া থাকে, আপোনালোকে চালে নিশ্চয় পাব। আপোনালোকে বিচাৰে আমাৰ লগত যোগাযোগ কৰিবলৈ, তেতিয়াহ'লে যোগাযোগ কৰিব।
আজিৰ সময়ত মানে কি আমিতো এইটো ব্যৱসায়ৰ লগত 5 বছৰ হ'ল জড়িত হৈ থাকিব। আজিৰ সময়ত বহুতে মানে কি চাবোন বনাই ব্যৱসায় কৰি আছে, চাবোনৰ ব্যৱসায়টো কৰি আছে। যদি আপোনালোকেও কোনোবাই ধৰি লওক এনেই আছে, যিখিনি বিশেষকৈ আমাৰ হাউচৱাইফখিনি যিখিনি এনেই থাকে ধৰি লওক ঘৰতে, তেওঁলোকে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে আৰু একদম কম মূলধন লৈ কিনে কৰিব পৰা ব্যৱসায়। যিহেতু আমিও এই ব্যৱসায়টোৰ লগত জড়িত হৈয়ে আজি ধৰি লওক স্বাৱলম্বী হোৱা বুলি ক'ব পাৰি। এতিয়া আপোনালোকেও যদি কোনোবাই এই ব্যৱসায়টো কৰিম বুলি ভাবিছে বা চাবোনৰ ব্যৱসায় কৰি নিজে স্বাৱলম্বী হ'ব বিচাৰিছে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনালোকে ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰে। ঘৰৰ পৰাই ধুনীয়া কৰি প্ৰশিক্ষণ লৈ আৰু যিখিনি ৰ মেটেৰিয়েল লাগে লৈ কিনে আপোনালোকে ধুনীয়া কৰি আৰম্ভ কৰি এই ব্যৱসায়টো কৰি থাকিব পাৰে। যদি বিচাৰে আমাৰ লগত যোগাযোগ কৰিব, স্ক্ৰীনত নাম্বাৰটোতো দিয়াই আছে আৰু আপোনালোকক গোটেইখিনি শিকাই দিয়া হ'ব। এখন আপোনালোকে গভৰ্ণমেণ্ট ৰেজিষ্টাৰ ISO চাৰ্টিফিকেট পাব, সেইখন লৈ ধুনীয়া কৰি ব্যৱসায়টো কৰি থাকিব পাৰে। আৰু ব্যৱসায়টো কৰি কিনে আপোনালোকে কেনেকৈ আগবঢ়াই নিব বা নিজৰ ব্ৰেণ্ডটো কেনেকৈ বনাব বা আপোনালোকে যদি কৰি আছে পিছত আপোনালোকৰ লোন আদিৰ প্ৰয়োজন হ'লে ক'ত কেনেকৈ যোগাযোগ কৰিব, সকলোখিনি আপোনালোকক বুজাই দিয়া হয় বা আপোনালোকক যোগাযোগ কৰাই দিয়া হয়। যদি বিচাৰে আমাৰ লগত যোগাযোগ কৰি আপোনালোকে এই ব্যৱসায়টোৰ লগত জড়িত হৈ স্বাৱলম্বী হ'ব পাৰে। আৰু আপোনালোকে আমাৰ পৰা চফ বেচ ল'ব বিচাৰিলে একদম ভাল কোৱালিটিৰ চফ বেচ আৰু হ'লচেল প্ৰাইজত ল'ব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে এবাৰ প্লিজ কমেণ্ট কৰি জনাবচোন। হয়, আজি এওঁ আহিছিল, ক'ৰ পৰা আহিছিল আৰু তেওঁ প্ৰশিক্ষণটো লৈ কেনেকুৱা পালে তেওঁৰ মুখেৰে শুনোৱা হৈছিল। হয়, মই বেজেৰাৰ পৰা আহিছোঁ। মোৰ গাঁও পোষ্ট অফিচ বেজেৰা। প্ৰশিক্ষণটো লৈ ভালে লাগিল। আগুৱাই যাব পাৰিম বুলি মোৰ এটা আশা আছে। আৰু আপুনি এতিয়া ব্যৱসায়টো আৰম্ভ কৰিব আৰু কৰিম বুলি ভাবিছোঁ আৰু বেজেৰাৰ পৰা। হয়, যেন আপুনি আগবাঢ়ি যাব পাৰে, যেন আপুনি ব্যৱসায়টো আগুৱাই নিব পাৰে, সফল হ'ব পাৰে, তাৰে কামনা কৰিলোঁ আৰু মৌচুম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা। থেংক ইউ। আৰু আপোনালোকে এইটো ভিডিঅ' ক'ৰ পৰা চাই আছে এবাৰ কমেণ্ট কৰি প্লিজ জনাব। আৰু যদি ইউটিউবত চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনালোকৰ যদি অসুবিধা নহয় তেতিয়াহ'লে এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। কোনোবা ধৰি লওক আপোনালোকৰ প্ৰয়োজন নহ'লেও এনেকুৱা ভিডিঅ' কোনোবা আপোনালোকৰ বন্ধুবৰ্গক প্ৰয়োজন হ'ব পাৰে, সেইকাৰণে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি ফেচবুকত চাই আছে মোৰ ইউটিউব চেনেলটো এবাৰ চাৰ্চ কৰি মৌচুম ইণ্ডাষ্ট্ৰী বুলি আছে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন প্লিজ ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।